প্ৰতিনিধিবিলাকৰ ওপৰত এনেকুৱা শাৰীৰিকভাৱে আক্ৰমণ হোৱাটো বা তেখেতৰ গাড়ীত আক্ৰমণ কৰাটো ধিক্কাৰজনক। এইটো আমি কোনো পদ্ধতি মানে এইটো আমি সহ্য কৰিব নোৱাৰোঁ। এইটো অত্যন্ত বেয়া পৰম্পৰা হ'ব আৰু এইটো যদি হৈ থাকে তেতিয়াহ'লে কোনো নেতাই মানে তেখেতৰ মানে এনেকুৱা প্ৰগ্ৰাম কৰিব নোৱাৰিব। সেইকাৰণে জনপ্ৰতিনিধিৰ ওপৰত আক্ৰমণ কৰাটো আমি আমাৰ দলৰ ফালৰ পৰা আমি ধিক্কাৰ দিছোঁ আৰু এই পৰম্পৰাটো যদি চলি থাকে অসমত কিন্তু এটা বেয়া নজিৰ সৃষ্টি হৈ যাব, যেতিয়া কোনো নেতাই ছেফ নাথাকিব। আৰু এইখিনি ৰিছপেক্ট থাকিবলৈ কিবা থাকিলে গণতান্ত্ৰিকভাৱে তেখেতসকলক কওক, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰক, গণতান্ত্ৰিকভাৱে তেখেতসকলৰ আইন আদালতৰ কাষ চাপক যদি কিবা নেতাই বেয়া কৰিছে। কিন্তু শাৰীৰিকভাৱে ৰাজপথত এনেকুৱাকৈ কাৰোবাক বেডেৰে কোবাই কাৰোবাক গাড়ীত আক্ৰমণ কৰি ৰকিবুল হুছেইনৰ ক্ষেত্ৰত আমি দেখিছোঁ এটা অত্যন্ত বেয়া। এই বস্তুটো হ'ব নালাগে। কোনো দলৰ জনপ্ৰতিনিধিক এনেকুৱা আক্ৰমণ কৰিব নালাগে। লাগিলে সেইটো UDF হওক, কংগ্ৰেছ হওক, AGP হওক, BJP হওক, যিয়ে নহওক কিয় এইটো হোৱাটো অনুচিত, এইটো কোনো পধ্যে সমৰ্থনযোগ্য নহয়। আৰক্ষীৰ ভূমিকা কি ক'ব? ইতিমধ্যে আমি ৰকিবুল হুছেইনক দেখিছিলোঁ, এইবাৰো দেখিছোঁ। আৰু সঁচা অৰ্থত যদি আৰক্ষীক এনেকুৱাকৈ চৰকাৰে ইউজ কৰে বা আৰক্ষী যদি এনেকুৱা চাইলেণ্ট থাকে, এই আৰক্ষী কাইলৈ চৰকাৰত কোন আহিব ক'ব নোৱাৰি। আৰক্ষী চৰকাৰ যাব তাৰেই হ'ব, কিন্তু আৰক্ষীটো পাব্লিকৰ হ'ব লাগে। আৰক্ষী ডিপাৰ্টমেণ্টটো, পুলিচ ডিপাৰ্টমেণ্টটো ফৰ দ্য ছেফটি অফ দ্য কমন পিপল। তেখেতসকলে যদি জনপ্ৰতিনিধিৰ ওপৰত অৱহেলা কৰে, তেখেতসকলে যদি পক্ষপাতিত্ব ভূমিকা পালন কৰে, এইটো কিন্তু আমাৰ গণতন্ত্ৰৰ কাৰণে, অসমৰ এটা পৰিৱেশৰ কাৰণে অত্যন্ত মাৰাত্মক ঘটনা হ'ব। সেইকাৰণে মই আজি আপোনালোকৰ জৰিয়তে মই আৰক্ষী বিভাগক ক'ব বিচাৰিছোঁ, পুলিচ ডিপাৰ্টমেণ্টক ক'ব বিচাৰিছোঁ বা হোম ডিপাৰ্টমেণ্টক ক'ব বিচাৰিছোঁ যে আজি এই যি পৰম্পৰা এইটো বন্ধ কৰক। আৰক্ষী যদি সঁচা অৰ্থত কোনোবা দোষী আছে ইমিডিয়েট তেওঁক কৰায়ত্ব কৰিব লাগে আৰু এক্সিম্পলিটি পানিছমেণ্ট দিব লাগে, যাতে এই ধৰণৰ কোনো কাম হ'ব নালাগে। মানে এইটো হোৱা কিন্তু অত্যন্ত বেয়া কথা, আমাৰ সমাজৰ কাৰণে বেয়া লক্ষ্য। উকিলে চবতকৈ আপোনালোকে বিষয়টো হ'ব যে শিৱসাগৰত কেইটা AP জিকে, শিৱসাগৰত কেইটা ZPC জিকে, শিৱসাগৰত কিমানটা ৱাৰ্ড মেম্বাৰ জিকে, এইটোহে তেখেতৰ কাৰণে লক্ষণীয় হ'ব। তেখেতে অকলে বিধায়ক হৈ মনটো ইমান ডাঙৰ মেলি দিয়াৰ কোনো যুক্তি আছে বুলি মই অনুভৱ নকৰোঁ। আজি ধুবুৰী জিলাত কেইখনমান প্ৰাৰ্থী আছে, বৰপেটাত এটা দুটা প্ৰাৰ্থী জিকিব পাৰে, সম্ভাৱনা হয়তো আছে। মই শুনিছোঁ এটা ZPC তেখেতৰ ভাল হৈ আছে, বাকীতো ক'তো নাই। তো মোৰ দক্ষিণ চহৰ মানকাছৰ জিলা এটা প্ৰাৰ্থীতো অখিল গগৈ নাই। তো এনেকুৱা ঠাইত সেই ধৰণৰ কথাবিলাক এখন জিলাই তেখেত নীল কৰি দিছে। আমিও দিছোঁ বহুত, কিন্তু বহুত জিলা নীল কৰি দিছোঁ। তো এই কথাটোৰ জৰিয়তে অখিল গগৈক হিমন্ত বিশ্ব শৰ্মাৰ লগত সম্পৰ্ক থকা বুলি আমি দেখিছোঁ যে আমাৰ APCCৰ প্ৰেচিডেণ্টে যিটো অভিযোগ আনি আছে, মই ভাবোঁ এইখিনি বহুতখিনি সঁচা আছে নেকি। আৰু গোটেই মানে অখিল গগৈ এছেম্বলিত কৰা গোটেই নাটকখন এটা ক্ৰিয়েটেড নাটক নেকি, মোৰ সন্দেহ হৈ আছে। যদি ক্ৰিয়েটেড নাটক নহয়, এছেম্বলিত বহুত বিৰোধ, আকৌ ব্যক্তিগত ইমান গুড ৰিলেশ্যন, এইবিলাক কিন্তু অলপ সন্দেহৰ আৱৰ্তত গৈছে তেখেতে। আৰু এই মুহূৰ্তত তেখেতে হয়তো বিচাৰিছে যে NT-BJP ভোটটো যিমান ডিভিজন হয়, অখিল গগৈৰ থ্ৰুদি হওক, কংগ্ৰেছৰ যিখিনি ভোট বেংক আছে বা UDFৰ যি ভোট বেংক আছে, এইটো নিৰ্বাচন কৰিলে ক'ৰবাত BJP জিকিব, এনেকুৱা অংক পাতিছে নেকি মই ইমানখিনি নাজানো। এইটো হ'ব পাৰে, সন্দেহ এটা আহে। প্ৰতিজন ভাৰতীয়ৰ আপোনালোকে জানে যে পাকিস্তানৰ প্ৰতি এটা বিশেষজ্ঞাৰ ভাৱ আছে। আৰু গৌৰৱ গগৈৰ ৱাইফক যদি পাকিস্তানৰ লগত এটা সম্পৰ্ক ইষ্টাব্লিছ কৰিব পৰা যায়, তেতিয়াহ'লে গোটেই মানুহে গৌৰৱ গগৈকো ঘিণ কৰিব, হিংসা কৰিব, কংগ্ৰেছ দলকো হিংসা কৰিব, ঘিণ কৰিব। সেনেকুৱা এটা পৰ্যায় লৈছে নেকি মই ইমানখিনি নাজানিম। আৰু গোটেই বিষয়খিনি যিহেতু SITৰ আণ্ডাৰত দিছে বা বিভিন্ন ইনভেষ্টিগেশ্যন এজেঞ্চি আছে, হোম ডিপাৰ্টমেণ্ট আছে, আমাৰ ইয়াত বিভিন্ন এজেঞ্চিবিলাক আছে, তেখেতসকলে চাব। যদি সঁচা অৰ্থত হয় তেতিয়া তাৰ ব্যৱস্থা ল'ব। মই তেখেত কাৰো পক্ষত যাব খোজা নাই। সঁচাটো সঁচা আৰু মিছাটো মিছা হ'ব। ইয়াৰ যদি পলিটিক্স কৰিব নালাগে, সঁচা যদি হয় তাৰ ব্যৱস্থা আছে। ইণ্ডিয়ান আমাৰ BNS বিভিন্ন ধাৰা দিয়া আছে। আৰু যদি মিছা হয় তেতিয়াহ'লে ডিফেমেশ্যনৰ ব্যৱস্থা আছে। মই ভাবোঁ দুটা ব্যৱস্থা আগতে স্পষ্ট হৈ লওক, পৰৱৰ্তী সময়ত দেখা যাব। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।